মায়াবী মায়াবী শক্তিৰ বলেৰে ভিন্ন ৰূপে স্থিতি লোৱা ৰক্ষ কুমাৰী নামৰ মানসী ত্ৰৈলোক্যৰ সকলো সৌন্দৰ্যৰ সন্মিলিত ৰূপেৰে মইয়ে আছিলোঁ ত্ৰিভুৱন বিজয়ী দশাননৰ ভগ্নী। যদিওবা মই ৰক্ষ কুলৰ তথাপিতো ব্ৰহ্মতেজ বিৰাজিত মোৰ শৰীৰত, কাৰণ পিতৃ মোৰ বিশ্বশ্ৰভা ব্ৰহ্মকলীন। হস্ত নখৰাকাৰে লুপ্ত কৰি মোৰ জন্মগত নাম কোনোৱে ক'লে মই বোলে চন্দ্ৰ নখা, আৰু কোনোৱে ক'লে মই হেনো সূৰ্পনখা। আজি মই মানসী নহওঁ, আজি মই সূৰ্পনখা নামেৰে পৰিচিত। ত্ৰৈলোক্যৰ মাজত মই সূৰ্পনখা, ৰূপ যৌৱন আছিল সত্য প্ৰস্ফুৰিত পদুমৰ দৰে, কিন্তু আজি লক্ষ্মণ তোৰ বাবে শেষ হৈ গ'ল মোৰ জীৱন যৌৱন। প্ৰথম স্বামীৰ মৃত্যুৰ পিছত দাদাৰ অনুমতি লৈ সন্ধান কৰিছিলোঁ মই দ্বিতীয়জনৰ। তেনেতে দেখা পাই ৰামচন্দ্ৰৰ মদন মোহন ৰূপ, কামাতুৰা প্ৰাণ শীতল কৰিবৰ বাবে ৰামক মই বিচাৰিছিলোঁ কাষত, আৰু দিছিলোঁ মই প্ৰেমৰ প্ৰস্তাৱ। কিন্তু প্ৰত্যাখ্যান কৰি মোৰ প্ৰেমৰ প্ৰস্তাৱ